গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ ল'লে কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভাপতি তথা অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ ৰাকেশ চক্ৰৱৰ্তী এটা দলীয় সজাতি দলসহ গোৱালপাৰাৰ হাছিলা বিলৰ উচ্ছেদস্থলীত আৰু ৰাক্ষসিনী অঞ্চলত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ৰাইজৰ সৈতে মত বিনিময় কৰে। এই দলটোৱে পিছত জিলা আয়ুক্তক সাক্ষাৎ কৰি উপযুক্ত পুনৰ সংস্থাপন তথা এই বৈধ ভাৰতীয় নাগৰিকসকলৰ সকলো পৰ্যায়ৰ মানৱাধিকাৰ যাতে বাহাল থাকে সেই দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ পিছতে তেওঁলোকে জিলা প্ৰেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰে। পৰৱৰ্তী সময়ত এই বিষয়টোত সংবিধান অনুসৰি আইনী সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰে সজাতি দলটোৱে। অতিকৈ দুখ আৰু পৰিতাপৰে আপোনালোকৰ মাধ্যমত জনাব বিচাৰিছোঁ যে আজি যি হাছিলা বিল, এইটো আচলতে ৰেভিনিউ ভিলেজ হয় আৰু এই হাছিলা বিলত যি অমানৱীয় কাণ্ড আজি অসম চৰকাৰে কৰিলে, স্বদেশী আমাৰ ভাৰতীয় নাগৰিকসকলক আজি অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আমি নিন্দা কৰিছোঁ, ঘৃণা কৰিছোঁ এইখন ভ্ৰষ্টাচাৰী চৰকাৰক। আৰু আপোনালোকে জানে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ কোনো উন্নয়নৰ কথা নকয়, তেওঁলোকে এটা চেণ্ডিকেটৰ মাধ্যমত অসমখন চলাই আছে। তেওঁৰে প্ৰাইভেট লিমিটেড কেইজনমান ব্যক্তিৰ দ্বাৰা অসমখন চলাই থাকে আৰু তেওঁলোকে নিৰ্বাচনমুখী আজি 26ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে আজি ভাগৰ ৰাজনীতি কৰিছে। তাৰ কাৰণে আজি এই ৰেভিনিউ ভিলেজ য'ত তেওঁলোকে আজি অমানৱীয়ভাৱে উচ্ছেদ কৰিলে, আজি এই কিবা বিল আছিলে হাছিলা বিল আমি অঞ্চলটো আমাৰ টিম লৈ আমি পৰিদৰ্শন কৰিবলৈ গৈছিলোঁ। তাৰে মানুহৰ আক্ষেপ আৰু দুখ যে তেওঁলোকৰ তাতে মাটি আছে বিলটো 776 বিঘা, কিন্তু তেওঁলোকে নোটিছ দিছে 15 পৰা 2000 বিঘা। গতিকে ইয়াত এটা খণ্ডৰ আৱৰ্তত আছে আমাৰ ৰাইজ। আৰু যিটো আজি হাছিলা বিলত য'ত নেকি চৰকাৰী অনুষ্ঠানসমূহ গঠন কৰিছে আৰু তাত আমাৰ জিলাৰ উপায়ুক্ত ডাঙৰীয়াই একচুৱেলি তেখেতে ইয়াত আমাৰ এখন বিল বুলি তেওঁলোকে স্বীকৃতি দিব বিচাৰি আছে যে এইখন বিল বুলি স্বীকৃতি দিয়াৰ কাৰণ এটাই যে তেওঁলোকে বছৰি ইয়াত বহুত টকা তেওঁলোকে ঘটিব পাৰে। এটা চেণ্ডিকেট জড়িত হৈ আজি ইয়াত হাছিলা বিলত আজি স্বদেশী আৰু আমাৰ ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰিলে। অতিকৈ দুখ আৰু পৰিতাপৰ বিষয় যে আজি আমাৰ হাইকোৰ্টেও অৰ্ডাৰ দিছে যে ইয়াত আমাৰ উচ্ছেদ কৰিব নোৱাৰে। সুপ্ৰিম কোৰ্টৰ এখন অৰ্ডাৰ আছে যে তাত সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিছে যে ক'ৰবাত যদি স্বদেশী মানুহক যদি উচ্ছেদ কৰে তাৰ আগতে আমি সেই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগিব। গতিকে ইয়াত পুনৰ সংস্থাপনটো দূৰৰ কথা, মানুহক যেনেকুৱা অমানৱীয়ভাৱে অত্যাচাৰ কৰি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখুৱাব বিচাৰিছে যে আমি এইখন চৰকাৰ মুছলিম বিৰোধী আৰু আমি দুখীয়া দুৰ্বলসকলক আমি অত্যাচাৰ কৰি আমি আকৌ 26ত আমি চৰকাৰ গঠন কৰিম। এই মনোভাৱেৰে তেওঁ আজি আক্ৰোশমূলকভাৱে আজি এই সংখ্যালঘু অঞ্চলত তেওঁ আজি আমাৰ উচ্ছেদ আৰম্ভ কৰিছে। গতিকে অতিকৈ দুখ আৰু পৰিতাপৰ বিষয় যে তেওঁলোকে যিখন উচ্ছেদ কৰিছে এই উচ্ছেদীয় ব্যক্তিসকলক মই অনুৰোধ কৰিম, ৰিকুৱেষ্ট কৰিম ভাৰত চৰকাৰক তথা অসম চৰকাৰক যে তাতে যিসকল ব্যক্তিক আজি আমাৰ ভাৰতীয় নাগৰিকসকলক উচ্ছেদ কৰিছে সেই উচ্ছেদিত ব্যক্তিসকলক যাতে পুনৰ সংস্থাপন দিয়ে। ওচৰতে আমাৰ বহুত খাছ মাটি আছে, সেই মাটিৰ পৰা যাতে তেওঁলোকক কিছু মাটি আবণ্টন দি তেওঁলোকক থাকিবলৈ জাগা দিয়ে আৰু তেওঁলোকক যাতে আৰ্থিক সাহায্য প্ৰদান কৰে। তাৰ কাৰণে মই অসম তথা ভাৰতবৰ্ষ চৰকাৰক অনুৰোধ কৰিম আৰু মানৱতাৰ
যিটো মানৱ অধিকাৰ সেইটো খৰ্ব কৰিব নালাগে। প্ৰথমতে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহৰ লগতে সংখ্যালঘুৱে হওক সংখ্যাগুৰুৱে হওক সকলো জাতি জনগোষ্ঠী আমি অসমত যেনেকৈ আজি মিলা প্ৰীতিৰে বসবাস কৰি আছোঁ, সেই মিলা প্ৰীতি অক্ষুণ্ণ থাকিব লাগে। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিন্দুৱে হওক মুছলমানে হওক আজি তেওঁ যেনেকৈ আজি এটা জাতিক ধ্বংস কৰিব বিচাৰি আছে, মই অসমৰ ৰাইজকো অনুৰোধ কৰিম তেওঁলোকে ইয়াৰ প্ৰতিবাদত ওলাই আহিব লাগে। আৰু প্ৰথমতে আমি সকলোৱে মানৱ জাতি আমি ধৰ্মৰ কথা আমি পিছত আহিব লাগে। আজি ধৰ্মৰ কথা আমি পিছত চিন্তা কৰি আমি যদি মানৱ যিটো আমাৰ হিউমেনিটি সেইটো যদি আমি অক্ষুণ্ণ ৰাখোঁ তেতিয়াহে আমাৰ অসমখন আৰু ভৱিষ্যতত আগবাঢ়ি যাব। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ কৰিম যাতে যিসকল ব্যক্তিক আপুনি উচ্ছেদ কৰিছে বিনা বিধায় বিনা কাৰণত আৰু অকল আপোনাৰ যে চেলা চামুণ্ডা তেওঁলোকৰ স্বাৰ্থৰ কাৰণে এইটো এটা মানে বিল বুলি আপোনালোকে স্বীকৃতি দি পেলাই যাতে প্ৰত্যেক বছৰে আপোনালোকে কৰোৰ টকা ইনকাম কৰিব পাৰে, তাৰ কাৰণে আজি মানৱ জাতিটোক আজি ধ্বংস কৰি আজি উচ্ছেদ কৰি তেওঁলোকক ইয়াৰ পৰা খেদুৱাই পঠাইছে। আজি চাওক এই যে ইয়াত বিলত মানুহখিনি যে আছে এই মানুহখিনি আপোনালোকে 1947 পৰা আছে, হয় না কথাটো? 1947 পৰা ইয়াত মানুহখিনি আছে। সেইখিনি মানুহ আমাৰ অসমৰ, এইখিনি মানুহ আমাৰ ভাৰতীয় নাগৰিক। আৰু ইয়াত মানুহ কিছুমান উঠি আহিছে, আপোনালোকে জানে যে আমাৰ বেছি সংখ্যক মানুহ ইয়াত বৰপেটা বাঘবৰ চেঙা অঞ্চলৰ মানুহ আছে, যিসকল মানুহ আজি গৰখনীয়াৰ সমস্যাত আজি তেওঁলোকে ঘৰ বাৰী এৰিবলগীয়া হৈছে, যাৰ কাৰণে ইয়াত হয়তো মাটি ক্ৰয় কৰি তেওঁলোকে ইয়াত থাকিবলগীয়া হৈছিল। আৰু যাতে গভৰ্ণমেণ্টে যদি এখন ৰেভিনিউ ভিলেজ বুলি যদি স্বীকৃতি দিব পাৰে, তাত যদি চৰকাৰী অনুষ্ঠান যদি হ'ব পাৰে, তাৰ যদি কোনোবা চাব চেণ্টাৰ হ'ব পাৰে, তাত কেনেকৈ বিল হ'ব পাৰে, বিল এটাত কেনেকৈ এইবিলাক দিব পাৰে। তাত বিদ্যালয়সমূহ আছে, আজি প্ৰাইমাৰী স্কুল তাত আছে। গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি আজি যি সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে আপুনিও এদিন ইয়াৰ ফল ভুগিবলগীয়া হ'ব। আপুনি মাজে মাজে কয় যে আজি আমাৰ সংখ্যাগুৰুসকলৰ কিছু জেগাত য'ত কম সংখ্যাগুৰুসকল বসবাস কৰে তাত বোলে আপুনি বন্দুক তেওঁলোকে দিব বিচাৰে। এইবোৰ আপুনি আবুল তাবুল বকাটো বন্ধ কৰক। আজি অসমখন যি শান্তি পৰিৱেশত আমি জীয়াই আছোঁ, আমাক শান্তিৰে জীয়াই থাকিব দিয়ক। আৰু এটা কথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰাখিব, মানৱ সম্পদৰ ওপৰত কোনো সম্পদ নাই। আজি বায়ু পানী আজি বতাহ এই গোটেইখিনি ভগৱান আল্লাই সৃষ্টি কৰিছে মানুহৰ কাৰণে, আৰু আপুনি মানুহেই ধ্বংস কৰিব বিচাৰি আছে পৃথিৱীৰ পৰা। গতিকে অতিকৈ ঘৃণনীয় মুখ্যমন্ত্ৰী হিচাপে আপুনি পৰিগণিত হৈছে। অকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত এজনী ঘৃণনীয় মুখ্যমন্ত্ৰী যদি আছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি হওক। গতিকে আপুনি এই ঘৃণনীয় কাণ্ড বন্ধ কৰক, অন্যথায় আপুনিও ভৱিষ্যতে ইয়াৰ ফল আপুনি ভুগিবলগীয়া হ'ব। আৰু যিসকল মানুহৰ অভিশাপ আপুনি আজি লৈ আছে এই উচ্ছেদৰ দ্বাৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি ভাগৰ ৰাজনীতি আজি কৰি আপুনি নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰি আছে। অসমৰ ৰাইজ সচেতন, অসমৰ ৰাইজ উন্নয়ন বিচাৰে, অসমৰ ৰাইজে হিংসা নিবিচাৰে, অসমৰ ৰাইজ অসমৰ শান্তি বিচাৰে। যাৰ কাৰণে আপুনি ভয় পাইছে যে 26 চনত আপোনাৰ গাদী নাথাকে, আপুনি মুখ্যমন্ত্ৰী হৈ নাথাকে, যাৰ কাৰণে আপুনি অসমত হিংসা বিয়পাই এক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰি আছে। গতিকে মই সকলোকে আপোনাক অনুৰোধ কৰিম, আপোনাক হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে আপুনি সংখ্যালঘুৰ ওপৰত আপুনি অন্যায় অত্যাচাৰ কৰা বন্ধ কৰক।